ৰাম কি কৰি দিলে। নমস্কাৰ ফ্ৰেণ্ডছ, সেইটো যোৱাকালি আমাৰ গাঁৱৰ মানুহ এজনৰ ঘৰ ভাঙি দিলে হাতীয়ে, বনৰীয়া হাতীয়ে। তো ওচৰত যাই দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু মানে এইবিলাক পথাৰ এটা গোটেই ধান চান কাটি শেষ হৈ গ'লতো, এতিয়া মানে ঘৰত এটেক দিয়ে, মানে পথাৰত ধান নাই। আৰু এতিয়া এইজোপা কলগছজোপাও বগৰাই কেনে খাই গ'ল, এনেকৈ দেখা পাইছে। বনৰীয়া হাতী তাণ্ডৱ। এইটো এটা কুঁৱা আছিল, কুঁৱাটো মাৰ গ'ল বাৰু, মাটি কুঁৱা আছিল। আৰু এতিয়া যাই আছোঁ, মানে যোৱাকালি চাব আহিব সময় নহ'ল, তো ভাবিলোঁ আজি আহোঁ, আহি কেনে আপোনালোককো দেখুৱাই দিওঁ কি অৱস্থা কৰিলে। চাব দেই ঘৰটো। ৰাম কি কৰি দিলে অৱস্থা। এইখিনিত মানে এটা পাকঘৰ এটা আছিল, পাকঘৰটো ভাঙি চেডেলি বেডলি কৰি দিলে। আমাৰ গাঁৱৰ মানুহ, দুখীয়া দৰিদ্ৰ মানুহ, কিবাকৈ চৰকাৰী ঘৰ এটা পাইছিল, তাকো মানে হাতী আহি এই অৱস্থা কৰি দিলে। দেখা পাইছে, আমাৰ গাঁৱৰ শ্ৰীযুত প্ৰণৱ মেধিৰ ঘৰ হয় এইটো। অৱস্থা চাওকচোন কি হৈ গ'ল, ভগৱান ৰামো কি কৰি দিলে অৱস্থা। দেখা পাইছে, বনৰীয়া হাতী তাণ্ডৱ। বস্তু বাহানি, টিং চিং আচবাব ভাঙি গোটেই নষ্ট কৰি দিলে। এইটো চাইডটো ঠিকে আছে বাৰু, এইটো চাইডটো ঠিকে আছে, মানে এটা চাইড মানে পুৰা থাকিব নোৱাৰা কৰি দিলে। কি হ'ব আৰু, দুখীয়াৰ আৰ্তনা, দুখীয়াৰ দুখ কেতিয়াও নাযায়। মানে এটা নাৰিকল পুলি দেখা পাইছে, নাৰিকল পুলিডালো খাই এইবিলাক কি কৰি থৈ গৈছে অৱস্থা। তো দেখিলে আপোনালোকে বনৰীয়া হাতী তাণ্ডৱ। তো এই ভিডিঅ'ৰ যোগেৰে মই এটা আহ্বান জনাম আমাৰ প্ৰশাসন লগতে চৰকাৰলৈ, যাতে হাতী আৰু মানুহৰ যি সংঘাত, এইটো বহুত দিনীয়া পুৰণি হৈ গৈছে আমাৰ গাঁৱত। তো এইসমূহ মানে সংঘাত যাতে নোহোৱা কৰিব পাৰে, তাৰ ওপৰত চৰকাৰে ব্যৱস্থা কৰিব লাগে, যাতে হাতীও যাতে নমৰে আৰু মানুহো যাতে নমৰে। আমাৰ গাঁৱত 2-3জন মানুহ মৰিলে, হাতীয়ে মাৰিলে। তো তাৰ কাৰণে মানে চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু চৰকাৰে কয়, মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও কয় যে ক্ষতিপূৰণ পাব বুলিকে। তো কেনেকুৱা পাইছে মই নাপাইছে এইটো বিষয়ে ক'ব নাযাওঁ, যিহেতু মই এই বিষয়ত ইমান ভালকৈ জনা নাই। তো পোৱা বুলি শুনা পাওঁ, কিছুমানে পোৱা নাই বুলি শুনা পাওঁ, সেইটো বাৰু বেলেগ কথা, মই সেইটো বিষয়ে ক'ব নাযাওঁ। তো চৰকাৰৰ প্ৰশাসনলৈ এটাই অনুৰোধ, আমাৰ মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ, যাতে এই ক্ষেত্ৰত বনৰীয়া হাতীৰ ক্ষেত্ৰত যাতে এটা সুন্দৰ পদক্ষেপ লয়, চাইণ্টিফিক পদক্ষেপ লয়, যাতে হাতীও সুৰক্ষা হৈ থাকে, মানুহো সুৰক্ষা হৈ থাকে, খেতি বাতি সুৰক্ষা হৈ থাকে। তো তেতিয়াহে মানে সকলো মানে সুৰক্ষা হৈ থাকিব। তাৰ ওপৰত যাতে চৰকাৰৰ প্ৰশাসনে যাতে ব্যৱস্থা লয়, তাৰ এই ভিডিঅ'টোৰ যোগেৰে মই এইটোৱে আহ্বান জনাম। তো কি ক'ব আৰু, যোনে মানে ঘৰ ভাঙে সিহে গম পায় কেনেকুৱা লাগে। তো সপোনৰ ঘৰখন যেতিয়া ভাঙি দিয়ে, থান-বান হৈ যায়। তো দুখীয়া দৰিদ্ৰ মানুহ, সকলোৱে দুখীয়া দৰিদ্ৰ মানুহ, সকলোৱে কষ্টত বনায় ঘৰখন। তো নিশ্চয় চৰকাৰে বুজে এই ক্ষেত্ৰত। তো ফৰেষ্টৰ ডিপাৰ্টমেণ্টটো কৰিব লগা বহুত আছে। আমাৰ এই ক্ষেত্ৰত বহুত এখন ডাঙৰ মিটিঙো হৈ গৈছিল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা হাতত লোৱা আমি দেখা নাই। মাজে মাজে আমাৰ ফৰেষ্ট অফিচাৰসকল যায় যদিও চাই কেনে গুচি আহে, আৰু তেওঁলোকে মানে ৰাতি থাকে, কোনোবা সময়ত থাকে, কোনোবা সময়ত নাথাকে, তেনেকুৱা আৰু। তো এই ক্ষেত্ৰত মানে চৰকাৰৰ বিশেষ অনুৰোধ জনালোঁ আৰু, যাতে এই ক্ষেত্ৰত অতি সোনকালে সুন্দৰ এটা ব্যৱস্থা লয়, আৰু হাতী আৰু মানুহৰ সংঘাত যাতে দূৰ হয় তাৰ ব্যৱস্থা লয়। তো এইটোতে এইখিনি জনাবলগীয়া ভিডিঅ' আৰু। তো ধন্যবাদ সকলোকে, পাৰিলে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।